পাঁচটাতে প্ৰাৰ্থী পক্ষে কৰিমেই আমি। পাঁচটা সমষ্টিটো আমি জিকিমেই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তিনিটাটো এৰিয়ে দিছে, দুটাৰ কথাহে কৈ থাকে। সাধাৰণতে কৈ থাকে গোলোকগঞ্জ আৰু বিলাচীপাৰা আমি পাম, তেওঁলোক কয়। আৰু সেইদিনা কৰে বিলাচীপাৰা আমি হাৰিমেই। ইয়াত বড়ো হওক, উজাজবংশী হওক, তেওঁলোকক নিদিওঁ, মোৰ বন্ধু সেইজনক দিম। জানে কিজন আপোনাৰ? তাৰপিছততো সেইটো হাৰিলে, ক'লে যে মই খিলঞ্জীয়া ফিলঞ্জীয়া বুজি নাপাওঁ, মোৰ বন্ধু মোৰ ব্যৱসায়িক পাৰ্টনাৰ, তেওঁক সেইটোৱে দিম। আচ্ছা, পাঁচটাৰ ভিতৰত কোনোবা এখনত মহিলাৰ কাৰণে ৰিজাৰ্ভ ৰাখিব নেকি? তেনেকৈ এইটো মহিলাৰ কাৰণেতো এটা কিয়, আমি বহুত অখিল গগৈ কিন্তু ঘূৰিপুৰৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে, আপোনালোকৰ মিত্ৰতা আছেনে নাই? আপোনালোকে এজিপিৰ কথা নুসুধে। এজিপিয়ে 30টা ছিট লাগে বুলি ক'লে। UPPLে আমাক ইয়াৰ BTCৰ উপৰিও বাহিৰত খেলিম বুলি ক'লে। হাগ্ৰামাক সোধোতে আপোনালোকে ক'লে যে ইলেকশ্যনে অহা নাই, এতিয়া মিত্ৰতা কিয় খুলিছে? আমাৰ ইমান সুন্দৰ মিত্ৰতা হ'ব, আপোনালোকেও ভাল পাব, অসমৰ ৰাইজেও ভাল পাব। আপোনালোকতো আমি নকৈ পেলাই নকৰোঁ, ইলেকশ্যনৰ আগত চব জানি যাব আপোনালোকে। আমি ইলেকশ্যনৰ নমিনেশ্যনৰ আগত আপোনালোকক চব জনাই দিম।